স্থিত হুয়া তুমি যেন কৰা মহাস্বামী গেহ কৃপালুবাদ বান্ধবাই মাতৃ সমস্ত আমি ক্রমশ আগবঢ়াই অহা আমাৰ পৰ্যালোচনা আমি আপোনালোকৰ উদ্দেশ্যে আগবঢ়াই আহিছো। আমি ধৰ্মৰ চাৰিকুটি সত্য শৌচ ক্ষমা দয়া এই চাৰিকুটিৰ যি তাৎপৰ্য আমি আপোনালোকৰ উদ্দেশ্যে আগবঢ়াই আহিছো। আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ এই চেনেলটোলৈ আগবাঢ়ি আহক। আমি আপোনালোকৰ পৰা একমাত্ৰ আশীৰ্বাদ বিচাৰিছোঁ। যদি আপোনালোক আমাৰ এই চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্রাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সেয়াই হ'ব আমাৰ প্ৰতি আপোনালোকৰ আশীৰ্বাদ। আমি আহিছোঁ সত্য শৌচ ক্ষমা দয়া ধৰ্মৰ চাৰিকুটিক ধাৰণ কৰি আমি ধৰ্মক ধাৰণ কৰিব লাগিব। যি সময়ত কলিৰ প্ৰৱেশৰ লগে লগেই কলিয়ে শৌচ তপ দয়া তিনিপদ ভাঙিলে, যি কাৰণত বহুমতীয়ে অত্যন্ত দুখেৰে ৰজা পৰীক্ষিতৰ ওচৰত এই গোচৰ প্ৰদান কৰিছিল। ৰজা পৰীক্ষিতেও কলিক নিগ্ৰহ কৰিবৰ কাৰণে তেওঁ পদক্ষেপ গ্ৰহণ কৰিলে। আমাৰ কলিয়ে যেতিয়া তিনিপদ ভাঙিলে, এই তিনিপদ ভঙাৰ পিছত থাকিল আমাৰ সত্য। যে আমাৰ কথা হৈছে যে আমি সত্য শৌচ ক্ষমা দয়া আমি যদি ধৰ্মক ধাৰণ কৰিব লগা হয় আমি এই চাৰিপদ ধাৰণ কৰিব পাৰিব লাগিব। আৰু এই চাৰিপদ ধাৰণ কৰিবলৈ যাওঁতে আমাক সৎসংগৰ প্ৰয়োজন হ'ব। আমি নিজেই কেনেকৈ শুদ্ধ হ'ব পাৰিম? শৌচ অৰ্থাৎ আমাৰ শুদ্ধতা, আমাৰ মনৰ পবিত্ৰতা, আমাৰ দেহৰ পবিত্ৰতা, আমাৰ দেহ বাহিৰে ভিতৰে আমি পবিত্ৰ কৰিব পাৰিব লাগিব। আমাৰ দেহ যেতিয়া বাহিৰে ভিতৰে যেতিয়া আমি শুদ্ধ কৰিব পাৰিম তেতিয়াহে আমি ভগৱন্ত প্ৰভুৰ চৰণ দৰ্শন কৰিবলৈ আমি সমৰ্থ হ'ব পাৰিম। সেয়েহে আমি এটি সৰু উদাহৰণে এই কথাষাৰ বুজাব খুজিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই তেখেতৰ ঘোষাশাস্ত্ৰত প্ৰকাশ কৰিছে, অপবিত্ৰ যিটো আতি পবিত্ৰ হৈ বা যদি সমস্তে অৱস্থা বাহিৰে ভিতৰে
গুৰুজনাই এই ঘোষা ফাঁকিৰে আমি আমাৰ হৃদয় জগত, আমাৰ শৰীৰৰ আমি বাহিৰ অংশ কেনেকৈ আমি শুদ্ধ কৰিব পাৰিম। আমাৰ সংস্কাৰৰ জৰিয়তে, আমাৰ জন্মগত সংস্কাৰ, কৰ্মগত সংস্কাৰ আৰু আমাৰ সংসৰ্গগত যি সংস্কাৰ, এই সংস্কাৰৰ পৰা আমি মুক্তি পাবৰ এটাই উপায় যে আমি ভগৱন্ত প্ৰভু এই কমল লোচন, যিজনৰ লোচন অৰ্থাৎ নয়ন পদুম ফুলৰ দৰেই, কমল অৰ্থাৎ পদুম ফুলৰ দৰেই, আমি সেইজন ভগৱন্তক হৃদয়ত ধাৰণ কৰিব লাগিলে আমি আমাৰ দেহৰ বাহিৰে ভিতৰে আমি শুদ্ধ কৰিব পাৰিব লাগিব। আমাৰ অন্তৰত থকা এই মলসমূহ আমি বাহিৰ কৰিব পাৰিব লাগিব। যেনেকৈ কুন্তীয়ে দুৰ্বাসা ঋষিৰ পৰা বৰ পাই তেওঁ পৰীক্ষা কৰিবলৈ ধৰিলে। তেওঁ পূজা তেতিয়ালৈকে এৰাই নাই। তেওঁ পাণ্ডুৰ লগত সম্পৰ্ক হোৱাৰ আগতে সেই যি কৰ্ম কৰিলে, সেই কৰ্মৰ কাৰণেই কৰ্ণ তেওঁ লাভ কৰিব লগা হ'ল। আৰু সেই কৰ্ণই পঞ্চ পাণ্ডৱৰ আজীৱন শত্ৰু হিচাপে পঞ্চ পাণ্ডৱৰ লগত যুদ্ধত নিৰত হৈ থাকে। আৰু সেয়া আছিল কুন্তীৰ পূজাৰ ফল। কুন্তীয়ে পূজা পাতল এৰিব হোৱা নাই। কুন্তীৰ পূজা পাতলৰ ফলস্বৰূপেই এই কুৰুক্ষেত্ৰ মহাসমৰত কৰ্ণই পাণ্ডৱৰ মহাশত্ৰু হিচাপে চিৰকাল যুদ্ধত নিৰত হৈ থাকিল। সেয়েহে আমি আমাৰ হৃদয় পৰিষ্কাৰ কৰিব লাগিলে, হৃদয় নিৰ্মল কৰিব লাগিলে, আমাৰ হৃদয় শুদ্ধ কৰিব লাগিলে আমি একমাত্ৰ ভগৱন্ত প্ৰভুক চিন্তা কৰিব পাৰিব লাগিব। আমি সেই কমললোচন ভগৱন্তক চিন্তা কৰিলেহে আমাৰ কৰ্মগত দোষ, আমাৰ সৎসংগ দোষ, আমাৰ জন্মগত দোষ সকলোৰে পৰা আমি পৰিত্ৰাণ পাব পাৰিম। ইয়াৰ এটি চমু উদাহৰণ হৈছে আমাৰ ভাগৱত শাস্ত্ৰই এই ভাগ প্ৰকাশ কৰিছে। গংগাৰ তীৰত সুশীল নামৰ এজন ব্ৰাহ্মণে তেওঁ অনেক দ্ৰব্য সংগ্ৰহ কৰি লৈ তেওঁ পূজা পাতল আৰম্ভ কৰিছিল। তেওঁ পূজা কৰি থাকোঁতেই সেইফালেদি গৈছিল চান্দালিনী, এগৰাকী চান্দালিনী। তেওঁ পূজাৰ থলীৰ ফালেদি গৈছিল আৰু চান্দালিনীয়ে ব্ৰাহ্মণক সুধিছিল যে তুমিনো এয়া কি কৰিছা, তুমিনো কাক পূজা কৰি আছা? ব্ৰাহ্মণে তেতিয়া ভোগক্ৰুতি কৰিছে, তেওঁ খং ভাৱ দেখুৱাইছিল। তথাপি চান্দালিনীয়ে পুনৰবাৰ তেওঁক সুধিছে তুমিনো কাক পূজা কৰিছা, কোৱাচোন তুমি কি কৰিছা? তেতিয়া ব্ৰাহ্মণে চান্দালিনীৰ প্ৰশ্নৰ উত্তৰত কৈছিল যে মই যাক পূজা কৰিছোঁ ইয়াৰ দ্বাৰাই মই ইন্দ্ৰৰ সেই স্বৰ্গবোৰ মই দৰ্শন কৰিব পাৰিম, ইন্দ্ৰক মই মোৰ ওচৰতে লাভ কৰিব পাৰিম, মই স্বৰ্গপুৰ প্ৰাপ্তি হ'ম। গতিকে সেই কথা শুনিয়েই চান্দালিনীয়ে তেওঁ কাণত আঙুলি দিলে যে তেওঁ এজন দেৱতাক পূজা কৰিছে। চান্দালিনীয়ে কৈছে যে তুমিতো সৰ্বনাশ কৰিলা, যিটো সময়ত একমাত্ৰ ভগৱন্ত প্ৰভুৱে উদ্ধাৰ কৰিব পাৰিব, তুমি আকৌ আহিছা দেৱতা পূজা কৰিব। আৰু সেয়েহে এই দেৱতা পূজাৰ কাৰণে
যিহেতু সুশীল ব্ৰাহ্মণে গংগাৰ তীৰত পূজা কৰি আছে, সেই কথা শুনি চান্দালিনীয়ে কি কৰিছে যে তেওঁৰ দেহ বোলে অপবিত্ৰ হ'ল। তেওঁ গংগাত নামি 108টা বুৰ মাৰিলে। তাৰপিছত তেওঁ দেখিলে যে মোৰতো বাহ্য এই বাহিৰ ভাগহে মোৰ পৰিষ্কাৰ হ'ল, মোৰতো হৃদয় ভাগ, মোৰতো অন্তৰ ভাগ পৰিষ্কাৰ হোৱা নাই। তেতিয়া তেওঁ একমাত্ৰ ৰাম নাম জপ কৰিবলৈ ধৰিলে। তেওঁ ৰাম নাম জপ কৰি তেওঁৰ হৃদয় নিৰ্মল কৰিবলৈ ধৰিলে। কিন্তু তেওঁ যেতিয়া ৰাম নাম জপ কৰি আছিল, সেইফালে নাৰদ মুনি আহিল। নাৰদ মুনিয়ে চান্দালিনীক দেখা পাই কৈছে যে তুমিনো এয়া কি কৰিছা? চান্দালিনীয়ে তেওঁৰ এই গোটেই ঘটনাৰ বিৱৰণ নাৰদৰ ওচৰত দাঙি ধৰিলে। নাৰদে তেতিয়া কৈছে যে ধন্য ধন্য চান্দালিনী, বুদ্ধিত উত্তম, নেদেখিলো পৰম ভকত পুৰসম, জগতৰে পূজ্য ভৈলি ইটো কোন কথা, মোহৰ বন্দিনী তই জানিবি কথা। নাৰদেও সেই চান্দালিনীৰ প্ৰতি তেওঁ এনে ভক্তিভাৱ আহিল যে সেই চান্দালিনী নাৰদৰ বন্দনাৰ যোগ্য হ'ল। যি সময়ত তেওঁ একমাত্ৰ ভগৱন্তৰ নাম লৈ তেওঁ হৃদয় জগত পৰিষ্কাৰ কৰাৰ মানস কৰিলে, তেওঁ গংগাত স্নান কৰি দেহটো পৰিষ্কাৰ কৰিলে, কিন্তু অন্তৰ্ভাগ পৰিষ্কাৰ কৰিবলৈ তেওঁ ৰাম নাম জপ কৰিলে। চান্দালিনী এনেও জাতত নিজ, আৰু এইফালে তেওঁ আছিলে ৰাজস্বলা, দুয়োটাই অশুদ্ধ। তথাপি তেওঁ সুশীল ব্ৰাহ্মণৰ কথা শুনি তেওঁ ধিক মানিলে, আৰু সেয়েহে তেওঁ বাহ্য অভ্যন্তৰ সকলো পৰিষ্কাৰ কৰিবৰ কাৰণে গংগাত স্নান কৰিলে আৰু ৰাম নাম জপ কৰিলে। তেতিয়া তেওঁক এটা উদাহৰণে নাৰদে কৈছে যে চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তইতো উত্তম জাতি, তই মহামানী, তীৰ্থক পবিত্ৰ কৰে ইটো কোন ছিদ্ৰ, তোৰ দৰ্শনে হৈ জগত পবিত্ৰ। গতিকে তই সেই চান্দালিনী, তই জগত পবিত্ৰ কৰিলি, আৰু তোক দৰ্শন কৰিলে আমিও নিজেও শুদ্ধ হ'ব পাৰিম। এতিয়া আমি চাওঁচোন যে যিগৰাকী চান্দালিনী ৰজস্বলা আৰু এনেও জাতত নিজ, সেই চান্দালিনী তেওঁ একমাত্ৰ পূজাৰ দেৱতা পূজাৰ কথা শুনি তেওঁ ব্ৰাহ্মণক তাচ্ছিল্য কৰিলে। এতিয়া আমিও আমাৰ হৃদয়ত থকা পাপ মল দূৰ কৰিব লাগিলে একমাত্ৰ ভগৱন্তক আমি হৃদয়ত ধাৰণ কৰিব লাগিলে আমি ৰাম নাম, ভগৱন্তৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন সাধুৰ সংগত কৰিব পাৰিব লাগিব, আৰু তেতিয়াহে আমাৰ হৃদয়ৰ মল দূৰ হ'ব। আমাৰ হৃদয়ৰ পৰা সেই অপবিত্ৰ বস্তুসমূহ আমাৰ হৃদয়ৰ পৰা আঁতৰ হ'লেই আমি আগবাঢ়ি যাব পাৰিম ভগৱন্ত দৰ্শনৰ বাবে। আমি ভগৱন্ত দৰ্শন, ভগৱন্তৰ কৃপা লাভ কৰিব লাগিলে আমি আমাৰ বাহ্য আৰু অভ্যন্তৰ আমি সকলো পৰিষ্কাৰ কৰিব লাগিব, বিশুদ্ধ কৰিব পাৰিব লাগিব। গতিকে শৌচ অৰ্থাৎ সত্য, শৌচ, ক্ষমা, দয়া, আমি সত্যক ধাৰণ কৰিব পাৰিব লাগিব, আৰু সত্যক ধাৰণ কৰাৰ পাছত আমি আমাৰ শৌচ অৰ্থাৎ নিয়ম নীতি, আমাৰ দেহৰ শুদ্ধতা, হৃদয়ৰ শুদ্ধতা আমি আনিব পাৰিব লাগিব। আমি ধৰ্মক ধাৰণ কৰিবলৈ যাওঁতে এই 4 খুঁটি আমাৰ প্ৰয়োজন। এই 4 খুঁটি ধাৰণ কৰিবলৈ যাওঁতে আমি
কিছু কষ্ট কৰি আমাৰ জন্মগত কৰ্মগত আৰু সৎসংগগত আমাৰ এই সংসৰ্গগত এই সকলো অৱস্থা আমি পাৰ কৰি আমাৰ দেহ মন সকলো পৰিষ্কাৰ কৰাটোকে ইয়াত শৌচ বুলি কোৱা হৈছে আৰু এই হৈছে শুদ্ধতা আৰু এই শুদ্ধতা কৰিব পাৰিলেই আমি ভগৱন্তৰ প্ৰতি আমাৰ ভৱসাগৰত আমি নৌকা মেলিব পাৰিম। আমি এই নৌকাত অৱতৰণ কৰি আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ শীৰ্ষবলত ভগৱন্তক আমি লগ পাব পাৰিম। ভগৱন্তৰ পদপদ্ম স্পৰ্শনৰ আমাৰ সেই সুবিধা অৰ্জন হ'ব। গতিকে প্ৰভুসকল, আমি আজি এই শৌচ অৰ্থাৎ শুদ্ধতাৰ কথা দুআষাৰ আপোনালোকৰ উদ্দেশ্যে প্ৰকাশ কৰিছোঁ। ইয়াত হয়তো কোনোবাখিনি টকা পইচা ভুলভ্ৰান্তিও হ'ব পাৰে। গতিকে আপোনালোকে আমাৰ এই পৰ্যালোচনা ভাগৰ পৰা আপোনালোকে কি লাভ কৰিব পাৰিছে কমেণ্টত আপোনালোকে জনাব। আপোনালোকৰ উপদেশ শিৰত লৈ আমি ক্ৰমান্বয়ে আগবাঢ়িব খুজিছোঁ আৰু ক্ষমা আৰু দয়াৰ বিষয়ে আমি আমাৰ পিছৰ পৰ্যালোচনা ক্ৰমান্বয়ে আপোনালোকৰ উদ্দেশ্যে আমি আগবঢ়াই যাম। আজি আমি এই শুদ্ধতা অৰ্থাৎ শৌচৰ বিষয়ে দুআষাৰ আগবঢ়াই আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ প্ৰণাম জনাই আমাৰ পৰ্যালোচনা আজি ইমানতেই সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ।